गौरीपुर महामाया खेल मैदान में भारतीय जनता पार्टी की धुबरी जिला के उद्योग से राष्ट्रीय गीत वंदे मातरम की रचना की 150वीं वर्षगांठ पर 3000 लोगों द्वारा एक साथ वंदे मातरम गीत गाया गया। राष्ट्रीय गीत का प्रदर्शन किया शंकरदेव शिशु विद्या निकेतन विद्यालय के सभी छात्राओं, शिक्षक, सरकारी विद्यालय, महाविद्यालय के छात्राओं के साथ साथ भाजपा दल के दलीय नेता कर्मीगण उपस्थित थे। আজি এই দিনটোত সমগ্ৰ অসমত 6খন জিলাত আজি এই বন্দে মাতৰম গীতটো আজি গীত পৰিৱেশন কৰাৰ কাৰণে আজি সমূহীয়াভাৱে আমি ধুবুৰী জিলাত মহামায়া ফিল্ডত আজি এই কাৰ্যসূচী পালন কৰিলোঁ। এই কাৰ্যসূচীত বিভিন্ন কলেজ, স্কুল আৰু বিভিন্ন সাংস্কৃতিক গোষ্ঠীয়ে ইয়াত গোট খাই আজি এই বন্দে মাতৰম গীতটো পৰিৱেশন কৰিলে। আৰু আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ স্বপ্ন যে আমাৰ বন্দে মাতৰম গীতটো এই সময়ত বন্দে মাতৰম গীতটো বেন কৰাৰ কাৰণে বহুত ব্যক্তিয়ে চক্ৰান্ত কৰিছিল, কিন্তু আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বন্দে মাতৰম গীতটোক ভাৰতবৰ্ষৰ বিভিন্ন চুকে কোণে এই বন্দে মাতৰম গীতটো যাতে আমি সকলোৱে গাব পাৰোঁ তাৰ কাৰণে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই প্ৰচেষ্টা লৈছে। এই প্ৰচেষ্টাৰ প্ৰথম পদক্ষেপ হিচাপে আমি ধুবুৰী জিলাত আজি সমবেত হৈ আজি বন্দে মাতৰম গীতটো আমি পৰিৱেশন কৰিলোঁ। মহামায়া ফিল্ডত ভাৰতীয় জনতা পাৰ্টিৰ ধুবুৰী জিলাৰ উদ্যোগত বন্দে মাতৰম গীতৰ 150তম জয়ন্তী আমি বিভিন্ন আমাৰ ছাত্ৰ ছাত্ৰী, বিভিন্ন সমাজৰ ব্যক্তিসকলে আজি আমি ইয়াত বন্দে মাতৰম গীত পৰিৱেশন কৰোঁ। আৰু অহা বছৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আহ্বান ক্ৰমে যে 2026 7 নৱেম্বৰলৈ বন্দে মাতৰম গীতৰ 150তম আমাৰ বছৰ আমি বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হ'ব। আৰু আমি নৱপ্ৰজন্মক আহ্বান জনাইছোঁ যে বন্দে মাতৰম গীতৰ 5টা স্তৱক আছে, গোটেই স্তৱক যাতে নৱপ্ৰজন্মই গাবলৈ শিকে। আৰু এই দায়িত্ব গোটেই জনসাধাৰণৰ মাজত আমাৰ প্ৰেৰণ কৰা হ'ল। আৰু আশা ৰাখিছোঁ এই গোটেই বছৰজোৰা আমাৰ বন্দে মাতৰম গীতৰ যি মাহাত্য, গৰিমা আৰু বন্দে মাতৰম গীত দ্বাৰা যিধৰণে ভাৰত মাতৃৰ স্বাধীনতা সংগ্ৰাম কৰাৰ কাৰণে আমাক উদ্ধৃত কৰিলে, সেই গীত এটা গীত নহয়, ৰাষ্ট্ৰ নিৰ্মাণ কৰা প্ৰতিজন ৰাষ্ট্ৰবাদী ব্যক্তি হৃদয়ৰ স্পন্দন। 2047 চনত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি স্বপ্ন, বিকশিত ভাৰতবৰ্ষৰ যি স্বপ্ন, এই স্বপ্নৰ বাস্তৱিক ৰূপায়ণ কৰাৰ কাৰণে আজি বন্দে মাতৰম আজিৰ প্ৰজন্ম, আজিৰ সমাজত প্ৰাসংগিক হিচাপে আজি ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাই ইয়াত বন্দে মাতৰম গীত পৰিৱেশন কৰে। আপোনালোকে আজি সংকল্প লৈছে, কিহৰ সংকল্প? আজি ভাৰতীয় নাগৰিক হিচাপে স্বদেশী বস্তু ব্যৱহাৰ আৰু স্বদেশী গুৰুত্ব, স্বদেশী কৃষিজাত সামগ্ৰী, বিশেষকৈ নিজৰ উৎপাদিত কৃষিজাত সামগ্ৰী ব্যৱহাৰ কৰিলে শৰীৰ আৰু মন ভাল থাকে। আপোনালোকে জানে, মিডিয়াত মাজে মাজে আমি দেখা পাওঁ যে কৃষিজাত সামগ্ৰী যথেষ্ট ভেজাল হৈছে। গতিকে ভাৰতীয় জনতা পাৰ্টি ৰাষ্ট্ৰ নিৰ্মাণ কৰাৰ কাৰণে এটা ৰাজনৈতিক দল, গতিকে আমি ৰাষ্ট্ৰ নিৰ্মাণ কৰাৰ কাৰণে ৰাইজক সংকল্প ল'ব দিছোঁ যে স্বদেশী বস্তু ব্যৱহাৰ কৰক আৰু আমাৰ কৃষিজাত সামগ্ৰী নিজে উৎপাদন কৰি, কৃষিজাত সামগ্ৰী যদি ফচল উৎপাদন কৰি খায় শৰীৰৰ কাৰণে ভাল, মনৰ কাৰণে ভাল, সমাজৰ কাৰণে ভাল। আৰু ভোকেল ফৰ লোকেল আমাৰ যি সংকল্প, এই সংকল্পৰ কাৰণে আমি সকলোৱে সংঘবদ্ধ হৈ প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। নিউজ এক্সপোৰ্ট, ডেইলি 24 লাইভ।